নমস্কাৰ, মই দীপশিখা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মাৰ ঘৰলৈ গৈছিলোঁ, বোলো ভিডিঅ' এটা বনাওঁ। এয়া মাৰ ঘৰ পালোঁগৈ। মায়ে আকৌ এয়া মাংস ভাজি আছে। আমাৰ এয়া মামাৰ ঘৰৰ পৰাই ফূৰ্তিত ক'ব নাই। ময়ো ভাবিলোঁ মাংস মায়ে ভাজি আছে যিহেতু ময়ো অকণমান লৰাই দিলোঁ, লৰাব হৈ আছিলে। এয়া ব্ৰইলাৰ মাংস আলু এনেকৈ ভাজি আছোঁ। আমাৰ আকৌ এইফালে পূৰা দৌৰা দৌৰি খুব ফূৰ্তি খেলি আছে। বন্ধু পাইছে, পূৰা খেলিছে আৰু ধেমালি কৰিছে। মামাৰ ঘৰ পালে সকলো সন্তানৰে একদম চবৰে নহয়নে, আমিও আগতে সৰুতে খুব ফূৰ্তি কৰিছিলোঁ। এয়া আকৌ ৰাতিলৈ মায়ে আকৌ বোলে ভাবিলে চুঙা চাউল খাওঁ। সেয়া তাৰ বাবে কলপাত চুঙা কাটি আনিলে। এয়া চুঙা চাউল এয়া পুৰি আছোঁ। এয়া চুঙা চাউল পুৰি আছোঁ। এয়া হৈ আমি খাই বৈ আজৰি হ'লোঁ। তাৰপিছত এয়া পিছদিনাখন আকৌ ভাবিলোঁ বাৰীখন অকণমান চাওঁ। এয়া বেঙেনা কিমান সুন্দৰকৈ বেঙেনা লাগি আছে। এয়া দেখিছেনে? এয়া বেঙেনা লাগি আছে। তেনেকুৱাতে আকৌ মাছৰ বেপাৰী আহিলে। এয়া মাছ আমাৰ ঘৰ পোৱালে বেছি নাথাকিলেই আৰু এয়া মাছ ল'লে। মায়ে ধুনীয়াকৈ বাচি কুচি ৰেডি কৰি দিব। ভাবিলোঁ বাৰীতে ধুনীয়া ধুনীয়া ওলকবি হৈ আছে, ওলকবিৰ লগতে আজি মাছৰ জোলখন বনাওঁ। সেয়ে ভাবিলোঁ মায়ে যিহেতু কামত লাগি আছে, ময়ে মাছৰ জোলখিনি বনাওঁ। ৰাতিপুৱা সাজটো ময়ে বনালোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। ওলকবি মাংস দিও খাই ভাল লাগে আৰু মাছৰ লগতো জোলখন খাই বৰ ভাল লাগে নহয়নে? অকণমান তেলত পাঁচফোৰণ দি পিঁয়াজ দি দিলোঁ, অকণমান আদা নহৰু দি দিছোঁ। আপোনালোকে ইয়াত বিলাহী ব্যৱহাৰ কৰিব। মই ছোৱালীজনী অকণমান গাটো ভাল নহয় কাৰণে মই বিলাহী খোৱা নাই, সেইবাবে বিলাহী দিয়া নাই। আৰু এতিয়া বৰ্তমান জ্বলাও দিয়া নাই, তাইকো অকণমান জোল খুৱাম সেইবাবে। এয়া ধুনীয়াকৈ সুন্দৰকৈ ভাজি ল'লোঁ। খুব চিম্পুল, সহজ আৰু খাবলৈ খুব টেষ্টি লাগে। এয়া ভজা হৈ গৈছে। মই অকণমান পানী দি দিছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে দিব। আৰু এয়া ফ্ৰাই কৰা মাছখিনি মই ইয়াতে দি দিছোঁ। আৰু মোৰ ওলকবি মাছৰ জোল ৰেডি। আৰু এয়া লৈছোঁ বন্ধাকবি আলু ভাজি। আজি ৰাতিপুৱা সাজটো এনেদৰে খাম। আৰু এইপিনে দেখিছেনে কিমান ধুনীয়াকৈ লাও লাগি আছে। কবি, বেঙেনা, লাও সকলো পাচলিয়ে মাহঁতৰ ঘৰত লাগি আছে। এয়া মই একদম তলতে সোমাই গৈছোঁ। এইটো দেখিছে কিমান ডাঙৰ হৈছে। এইটো একদম বেকা হৈ গৈছেগৈ। এয়া কবি, ইয়াৰ পৰাই মই কবি নি বনাই খালোঁ, ওলকবি আৰু বন্ধাকবি, ফুলকবি আৰু এনেকৈ সকলো ধৰণৰ কবি হৈছে। এতিয়া চববোৰ খাব পৰা হোৱা নাই বাৰু। এইখিনি কিমান সুন্দৰকৈ হৈ আছে। মাৰ ঘৰত কিয় দেখুৱাইছোঁ জানেনে? আমাৰ ঘৰত বহুত বান্দৰ, সেইবাবে আমাৰ ঘৰত মানে একো নায়েই ক'বলৈ গ'লে। সেইকাৰণে মাৰ ঘৰৰ পৰাই দেখুৱাই